মোক অনুৰোধ কৰিছে ক'বলৈ থিয় হৈছোঁ ধন্যবাদ। প্ৰথমতে ইউপিপিএল চৰকাৰ ইউপিপিএল চৰকাৰৰ দিনত আমি ৰাইজে ইয়াৰ আগতে আমাৰ বক্তাসকলে কৈ গ'ল যে আমি অমুক দিছোঁ তমুক দিছোঁ, সঁচাকৈ মিছা কথা এটা হোৱা নাই। আমি পাইছোঁ, যথেষ্ট পাইছোঁ। আগত আমি যিটো অশান্তি সৃষ্টি এটা হৈ আছিলে, এই অশান্তিৰ পৰা আমি বহুত শান্তিত ঘূৰিব পৰা হৈছোঁ। আগতে আমি বম বাৰুদ বা আদি ইত্যাদি BPF-ৰ দিনতে হওক বা কংগ্ৰেছৰ দিনতে হওক বহুত অশান্তিমূলক এটা সৃষ্টি আছিলে। এই সৃষ্টিৰ পৰা আমি বহুত আৰোগ্য পাইছোঁ। যিখিনি আঁচনি, এই আঁচনিসমূহ সঁচা কৰি আমি ৰাইজে আমাৰ বেনিবাৰী গাঁৱত প্ৰত্যেকজন ব্যক্তিয়ে 2 ঘৰ না 3 ঘৰ মান বাট মানুহ ইতিমধ্যে ৰৈ আছে। PLGY ঘৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ ইয়াত পোৱাৰ সক্ষম হৈছে। তাৰ উপৰিও আমাৰ কৃষক ৰাইজ তথা কৃষক যিখিনি 2-1জন কৃষকে খেতি কৰে, এই খেতিয়কখিনিও আমাৰ ইতিমধ্যে কিষাণ ক্ৰেডিট কাৰ্ড পাইছে। কাৰ্ড পোৱা নাই যদিও মান্থলি 2000 টকা মান্থলি বছৰ ঠিকে আছে। তেনেকে সেইখিনি পোৱাৰ সক্ষম হৈছে। আৰু মেক্সিমাম আমাৰ বেনিবাৰী গাঁৱৰ মানুহখিনি বেছিভাগে দুখীয়া মানুহ, মাটি খুব কমেই আছে, কমাত মাটি খাচ মাটিত আছে। তেওঁলোকৰ সেইখিনি পাত্তা পোৱা নাছিলে, পাত্তা পোৱা নাই। 2-1 ঘৰ খেতিয়ক যিখিনি আছে তেখেতে এই বস্তু টকাখিনি পোৱাৰ সক্ষম হৈছে।